গেলেকী হাতীপতিৰ মানসিক ৰোগৰ কেন্দ্ৰৰ পৰা মানসিক ৰোগৰ চিকিৎসা কৰিবলৈ তেজপুৰলৈ লৈ যোৱা বামগাঁৱৰ এজন যুৱক নিৰুদ্দেশ। গেলেকীৰ বামগাঁৱৰ মানসিকভাৱে অসুস্থ এজন যুৱক তেজপুৰ মানসিক চিকিৎসা কেন্দ্ৰৰ পৰা নিৰুদ্দেশ হৈছে। ৱাজিদ আলী নামৰ প্ৰায় 29 বছৰীয়া গেলেকীৰ বামগাঁৱৰ মানসিকভাৱে দুৰ্বল যুৱকজনক প্ৰথমে মানসিক ৰোগীৰ পুনঃসংস্থাপন কেন্দ্ৰ হাতীপতিৰ জ্যোতিগৃহলৈ লৈ যোৱা হৈছিল। চিকিৎসাজনিত কাৰণত যোৱা 29 তাৰিখে তেজপুৰ মানসিক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যুৱকজনক। জানিব পৰা মতে তেজপুৰৰ চিকিৎসালয়ৰ পৰাই দিনৰ 11 মান বজাত নিৰুদ্দেশ হৈ যুৱকজনৰ নিৰুদ্দেশ হোৱাত এতিয়া দিশহাৰা হৈ পৰিছে দৰিদ্ৰ পৰিয়ালটো। পুত্ৰক বিচাৰি হুকহুকাই কান্দিছে বৃদ্ধা মাতৃয়ে। ইতিমধ্যে মানসিক ৰোগৰ পুনঃ সংস্থাপন কেন্দ্ৰটোৰ সঞ্চালক নাছিৰ খানে তেজপুৰ সদৰ থানাত নিৰুদ্দেশ সম্পৰ্কীয় জাননী দাখিল কৰে। তাৰোপৰি যুৱকজনৰ পৰিয়ালে গেলেকী আৰক্ষী থানাত নিৰুদ্দেশ সন্দৰ্ভত এক তদন্ত বিচাৰি অভিযোগ দাখিল কৰিছে। কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ সম্ভেদ ওলোৱা নাই যুৱকজনৰ। গেলেকী ৱাজিদ আলী এজন যুৱক আচলতে ইয়াতে আমাৰ প্ৰায় 10 দিনমানৰ আগত ইয়াতে এডমিট কৰালে আৰু 3 মাহমানৰ পৰা তেওঁলোকে কৈ আছিলে। তেতিয়া মই আমাৰ এই চেণ্টাৰটোৰ এটা কথা ক'লোঁ যে যিহেতু এইটো মহিলাৰ কাৰণে হয় স্পেচিয়েলি, কিন্তু আমি যিবিলাক অলপ মেনেজেবল হয় এনেকুৱা মেল পেচেণ্টটো 2-4টামান আমি ৰাইজৰ সহায়ৰ কাৰণে আমি ৰাখি দিওঁ। কিন্তু ইয়াৰ ক্ষেত্ৰত আমি ক'লোঁ যে যিহেতু আমাৰ বাউণ্ডেৰী নাই, ৰাখিবলৈ অসুবিধা হ'ব, পলাই যাব। তেওঁলোকে খুব ৰিকুৱেষ্ট কৰা দেখি মই ইয়াতে ৰাখিলোঁ আৰু সেইমতে মই ইয়াৰ আগতেই তেজপুৰ মেণ্টেল হস্পিটেল যাওঁতে চিকিৎসকে পৰামৰ্শ দিছিলে এডমিশ্যনৰ কাৰণে লৈ আহিবলৈ। তেতিয়া মই ঘৰৰ মানুহক ক'লোঁ, যিদিনাখন 28 তাৰিখে গৈছোঁ, 27 তাৰিখে ফোন কৰিছিলোঁ নেকি তেওঁলোকক, যে কাইলৈ তেওঁক নিয়া হ'ব এডমিশ্যনৰ কাৰণে, আপোনালোক কোনোবা ওলাওক। তেওঁ ক'লে আমাৰতো মোৰ মাৰতো বোলে গা বৰ ভাল নহয়, বয়সস্থ মানুহ, এজেড মানুহ, আৰু মইতো বেলেগৰ ঘৰত থকা বিয়া হোৱা বিবাহিত ছোৱালী, গতিকে বাৰু কোনোবা এজন পৰিয়ালৰ হ'লেও হয়। কোনো নোকোৱাত আৰু প্ৰায়বিহীন হৈ আমি এডমিশ্যনৰ সেইটো বাতিল কৰি আমি চেকআপটোৰ কাৰণে লৈ গ'লোঁ। আৰু সেইমতে চেকআপটো কৰিবলৈ আমি যেতিয়া তেজপুৰ পালোঁগৈ প্ৰায় 11:30মান বজাত যুৱকজন বহি থকা অৱস্থাতে আমি সকলোৱে আছোঁ। দিনতে তেওঁ হঠাৎ বহি থকা জেগা পাই ডক্টৰ আহিব, তাক সোমোৱাম আৰু কথা পাতিম, তেনেকুৱা অৱস্থাতে ৱাজিদ নোহোৱা হ'ল। 2-3বাৰ ইউৰিনেললৈও গৈ আছে, অহা যোৱা কৰি আমি ইফাল সিফাল চালোঁ, নেদেখা দেখি বাহিৰতো চালোঁ। তাত আৰু তেনেকৈ 20-25 মিনিট সময় আমি বিচাৰিলোঁ। তাৰপিছতে আমি গম পালোঁ যে সি অলৰেডি বাহিৰলৈ ওলাই গৈছে। ইয়াত যেতিয়া নাই, তেতিয়া আমি ই-ৰিক্সাত 2জন মানুহ দি পেলাই দুফালে আমি তাক বিচৰালোঁ। আমাৰ ভাইটিজন মানসিক ৰোগত ভুগি আছিলে আজি অলপ দিনৰ পৰা। তেখেতৰ নাম ৱাজিদ আলী আছিলে। তেখেতৰ বয়স 29 বছৰ। আমাৰ 25 তাৰিখৰ দিনাখন এই জ্যোতি বাসগৃহ হাতীপতি চেণ্টাৰটোত তাত ৰখা হৈছিলে, ছ'চিয়েল ৱেলফেয়াৰ ৰখা হৈছিলে। আপোনাৰ 25 তাৰিখে আমি ৰাখিছিলোঁ। তাৰপিছতে এডমিট কৰাৰ পিছত তেখেতলোকে ক'লে যে 2 দিনৰ পিছত তেখেতক আমি তেজপুৰ নিব লাগিব, আমাৰ চিকিৎসাটো তেজপুৰতহে আমি কৰিব পৰা যাব। আগতো আমি তেজপুৰতে কৰিছিলোঁ, সেইটো কাৰণে আমাৰ তাত ৰাখিব লাগিব, এবাৰ দেখাই আনো বুলি ক'লে। তাৰপৰা দেখাব যোৱাৰ কাৰণে আমি ক'লোঁ ঠিক আছে, আমি আপোনালোকক যেনেদৰে সহায় কৰিব পাৰিম কৰিম আৰু পইচা পাতিৰ ক্ষেত্ৰত। তেওঁ মোক প্ৰথমতে ক'লে পইচা আপোনাৰ 5,000 টকা 6,000 টকা দিব লাগিব। কাৰ লগত কথা পাতিছিলে? মোৰ লগত কথা পাতিছে ফোনত। তাৰপৰা কোনে পাতিছিলে? নাছিৰ খান হয় তেওঁ। তাৰপিছতে তেওঁ মোক কৈছে যে পইচা এনেকৈ নিব হ'লে পইচা 6,000 টকা দিব লাগিব। তেতিয়া মই কৈছোঁ পইচা আমি 6,000 দিব নোৱাৰিম, 5,000 টকা আপোনাক দিম, আপুনি খালি ভালদৰে ল'ৰাটোক খালি দেখাব। খালি আমি কৈছোঁ যে তাত এডমিটটো কৰাটো নালাগে, আপোনাৰ ওচৰত আমি পইচা দি বুলি হ'লে আমি আপোনাৰ ওচৰত ৰাখিম। আৰু আগতীয়াকৈ তেখেতক এনে 2,000 টকা এডভান্স দিছোঁ বাৰু, মাহেকত বাকীটো পে'মেণ্ট কৰিম ক'লোঁ আৰু 8,000 টকা হৈছিলে। তাৰপৰা তেখেতে ক'লে ঠিক আছে হ'ব বাৰু, তেনেকৈ আমি লৈ যাম এনেকৈ ক'লে। তাৰপিছত তেখেতৰ গাৰ্জেণ্টৰ কথা নক'লে। আমি ক'লোঁ গাৰ্জেণ্টৰ বোলে তোমালোকতো কোনো যাব নোৱাৰিবা এনেকৈ বুলি ক'লে, আমাৰ নিয়াও নহয় এনেকৈ ক'লে, সেই বুলি ক'লে। এতিয়া 29 তাৰিখৰ দিনাখন আপোনাৰ ফোন আহিছে 4:30 বজাত। তেওঁ কৈছে যে তোমাৰ ভাইটিটো ইয়াৰ পৰা পলালে। এতিয়া এখন হস্পিটেলৰ পৰা তেজপুৰৰ পৰা পলাইছে বুলি কৈছে। এতিয়া তেজপুৰ হস্পিটেলৰ পৰা পলাইছে কৈছে, তাতো পুৰা চিকিউৰিটি আছে, গেটত আছে, আপোনাৰ ওলাই অহা দৰ্জাত আছে। তাৰ ভিতৰৰ পৰা তেখেত কেনেকৈ পলাই যাব? আৰু তেখেতক যদি ভালকৈ তেওঁলোকে চাগে চিকিউৰিটি দিয়াহেঁতেন তেতিয়া তেখেত পলাই যাব নোৱাৰিলেহেঁতেন। এতিয়া আমাক তেখেতে কৈছে যে পোৱা নাই, থানাত ইনফৰ্ম কৰিছোঁ কৈছে। কিমান বজাত ফোন কৰিছিল আপোনাক? মোলৈ 4:30 বজাত আপোনাৰ ফোন আহিছে গধূলি।
4:30 আহিছে ল'ৰাটো কিমান সময়ত প্ৰথমতে হেৰালে তেখেতে কোৱা নাছিলে হয়তো তেওঁ বিচাৰ গোচাৰ কৰিছে তাৰপিছতে তেখেতে জনাইছে যেতিয়া নোপোৱাৰ দুখত তেওঁ জনাইছে তাৰপিছতে এতিয়াও উপায় নাই আমাৰ এতিয়াতো এনেকেতো আমিতো ৰখি থাকিলেও তেখেতৰ আশাত নহ'ব ন এতিয়া থানাই বা কি কৈছে আমিতো এতিয়া জানিব পৰা নাই এটা ল'ৰা ইমান দিনলৈকে মানে তেনেকে থকাটো আমাৰতো নহ'ব এতিয়া আমাক ল'ৰাটো মানে সুস্থ শৰীৰে তাক আমাক লাগে এতিয়া তেখেতে আমাক ওলাই দিয়ক আজি আপোনাৰ পৰহি হৰাইছে 3 দিন হৈছে 3 দিনলৈকে একো সংযুক্ত নাই নাছিৰ খানৰ লগত আপোনালোকৰ যোগাযোগ হৈছে নাই যোগাযোগ মানে তেখেতৰ লগত পৰহিলৈকে হৈছে তেখেতো গৈছে বিচাৰ কোচাৰ কৰিছে কিন্তু তেখেতো তেজপুৰৰ পৰা কালি আহি পাইছে বুলি শুনিছো এতিয়া মানে এতিয়ালৈকে খবৰ পোৱা নাই মানে তেওঁ কিবা জাননী দিছে না তেজপুৰত তেওঁ এখন এজাহাৰ দিছো বুলি কৈছে কালিও দিয়া হৈছে পৰহিও তেওঁ দিছো বুলি কৈছে কেনেধৰণে কি এজাহাৰ দিছে এতিয়া ল'ৰাটো তাৰ পৰা হেৰাইছে বুলি দিছে এতিয়াতো ল'ৰাটোতো আমাৰ লগত যোৱা নাছিলে এতিয়া তেওঁ এটা নিউজটোতো এটা ভুল আহিলে তেওঁতো ভুলকেতো এইটো এটা দিলে বাৰু সেইটো বাৰু আমি বাৰু মানিছো বাৰু কিন্তু সেইটো কথা আমাৰ লগততো ল'ৰাটো যোৱা নাছিলে কি বুলি দিছে তেওঁ ল'ৰাটো আত্মীয় স্বজনৰ লগত চকুৰ পলকত হেৰাইছে কৈছে সেইটোতো কোনো সম্ভৱেই নহয় আমি তেখেতলোকৰ লগত পঠাইছো আমি আত্মীয় স্বজনটো নাই যোৱা আমাকতো নাই নিয়া নাই আমাৰতো কোনো পৰিয়ালৰ মানুহ তাৰ লগত যোৱা নাই সেইটো কাৰণে তেখেতৰ লগত গৈছে এতিয়া হেৰালে এতিয়া তেখেতে আমাক ওলাই দিব লাগে কেনেভাৱে এতিয়া তেওঁ পাৰে নাজিৰাৰ পৰা হাফিজ আলী ৰিপৰ্ট ডিজিটেল আছাম লাইভ